গুণোৎসৱৰ নামত চৰকাৰী বিদ্যালয়ত আজব কাণ্ড। ভাড়াতীয়া ছাত্ৰ ছাত্ৰীয়ে চলাইছে গুণোৎসৱ। পৰীক্ষা নিৰীক্ষক আৰু প্ৰধান শিক্ষকৰ সন্মুখতে উলিয়াই দিলে ছাত্ৰ ছাত্ৰীক। শিক্ষামন্ত্ৰী মহোদয়, আপোনাৰ শিক্ষা বিভাগত চলিছে আজব কাণ্ড। শিক্ষাৰ মানদণ্ড উন্নত কৰাৰ বাবে কোটি কোটি টকা খৰচ কৰি ৰাজ্য চৰকাৰে আয়োজন কৰিছে গুণোৎসৱৰ। লজ্জাজনক ঘটনা সংঘটিত হৈছে মৰিগাঁও জিলাৰ লাহৰীঘাট শিক্ষা খণ্ডৰ অন্তৰ্গত খৰিকাটা চৰ প্ৰাথমিক বিদ্যালয়ত। জানিব পৰা মতে তৃতীয় পৰ্যায়ৰ গুণোৎসৱৰ অন্তিম দিনা মূল্যায়ন পৰীক্ষাত প্ৰধান শিক্ষকে অন্য বিদ্যালয়ৰ পৰা ভাড়াত আনিলে ছাত্ৰ ছাত্ৰীক। পৰীক্ষা নিৰীক্ষক আৰু প্ৰধান শিক্ষকৰ সন্মুখতে ৰাইজে পৰীক্ষাগৃহৰ পৰা উলিয়াই দিলে ভাড়াত অনা ছাত্ৰ ছাত্ৰীক। তাৎপৰ্যপূৰ্ণ কথা হ'ল বিদ্যালয়খনৰ প্ৰধান শিক্ষক মফিজুল হকে বিদ্যালয়খনত চলাইছে ব্যাপক অৰাজকতা। প্ৰধান শিক্ষক মছিফুল হকে নিজৰ মতালিৰে চলাইছে বিদ্যালয়খন। পৰিচালনা সমিতি আৰু অভিভাৱকসকলক অন্ধকাৰত ৰাখি নিজকে উঠি ৰজা বহি ৰজা হৈ চলাইছে খৰিকাটা চৰ প্ৰাথমিক বিদ্যালয়। প্ৰধান শিক্ষকজনৰ বিৰুদ্ধে ওলাই আহিল ৰাইজ। পৰীক্ষা নিৰীক্ষকক লগত লৈ ৰাইজে এজন এজনকৈ ছাত্ৰ ছাত্ৰীক উলিয়াই দিলে পৰীক্ষাগৃহৰ পৰা। যিটো কাম পৰীক্ষা নিৰীক্ষকে কৰিব লাগিছিল, কিন্তু সেই কাম কৰিলে ৰাইজে। গুণোৎসৱৰ নামত ভেঙুচালি কৰা প্ৰধান শিক্ষকৰ বিৰুদ্ধে তদন্তৰ দাবী উত্থাপন কৰিছে ৰাইজে। মোৰ খৰিকাটা চাপৰি ইয়াতে ঘৰ। এইটো খৰিকাটা স্কুলৰ আছে গুণোৎসৱ আহি আমালোকক চাইলোঁ। চাই কিনে যে ছাৰ এটা আহিছে, আহি কিনে ষ্টুডেণ্টক প্ৰাৰ্থনা কৰিলে পিছত সোমাই দিলে। ছাৰতে বেলেগৰ ষ্টুডেণ্ট বেলেগৰ স্কুলৰ পৰা ষ্টুডেণ্ট মাতি আনি কিনে গুণোৎসৱত বহাই দিলে এক্সামত। আমালোকে ছাৰতে কমপ্লেইন কৰিলোঁ। কমপ্লেইনৰ পিছত আমালোকৰ স্কুলত ওলাই দিলে। আমালোকে যুৱক শিক্ষক ষ্টুডেণ্ট আমালোকে কণ্টিনিউ স্কুলত আহি কিনে চাই আছোঁ যে এনেকুৱা পৰিস্থিতি স্কুলতো মানে একো ক'ব লগা নাই। ইয়াতো বেয়া লাগি গৈছিলে। পাব্লিক স্কুল দোলা হাই স্কুলৰ পৰা খাটুনীয়াৰ পৰা স্কুলৰ পৰা আহিছে ষ্টুডেণ্ট। আহি কিনে চালোঁ যে এক্সামত বহি আছে। পিছত আমালোকে স্কুলত সোমাই কিনে ষ্টুডেণ্টক ওলাই দিলোঁ। 15জন মান হ'ব স্কুলত এক্সামত বহাই দিলে ছাৰতে। নাজানো নহয়, আমালোকে ওলাই দিয়াৰ পিছতহে গম পালোঁ যে আউট ষ্টুডেণ্ট। খৰিকাটা চাপৰি খৰিকাটা চৰ নতুন প্ৰাথমিক বিদ্যালয়। মফিজুল ইছলাম। গুণোৎসৱ চলি আছে। হয়, ওলাই আমালোক কোৱাৰ পিছতে ওলাই দিলে হেডমাষ্টাৰে ষ্টুডেণ্টক। আগতেতো ওলোৱা নাই, আমালোকে কমপ্লেইন কৰাৰ পিছতহে ওলাই দিছে ষ্টুডেণ্টক। কাৰণ আমালোকৰ আপোনালোকে যি কৰে আমাৰ লগৰ কাৰণ হৈছে যাতে আমাৰ এই ল'ৰা ছোৱালী স্কুলৰ খৰিকাটা প্ৰাথমিক বিদ্যালয়ৰ স্কুলৰ ল'ৰা ছোৱালীবিলাক যাতে ভালদৰে পৰীক্ষাটো দিব পাৰে। নিজে লিখি আছে বেলেগ স্কুলৰ ছাত্ৰ। সেইকাৰণে বহাইছে যাতে মাষ্টৰেও যাতে ওপৰমূলত যাতে স্কুলটো ভাল চলি আছে বুলি যাতে ৰিপৰ্টটো দেখাব পাৰে। সেইকাৰণে বেলেগ স্কুলৰ পৰা ছাত্ৰ মাতি আনি স্কুলত সোমাই দিলে। এইটো আমি ক'ব নোৱাৰোঁ ভাড়া নাই কি আছে। ছাত্ৰ আমাৰ ভিডিঅ' কল আছে, ভিডিঅ' আছে, আপোনালোকে চাব পাৰে। আগে পিছে পঢ়া শুনা আমি আৰু কি ক'ম, আমাৰ ক'ব লগা বহুত খাৰাপ। একোৱে নাই। ছাৰ কেতিয়াবা 10টাতো আহে, কেতিয়াবা 11টাতো আহে। স্কুল 12টাতো ছুটি হয়, এটাতো ছুটি হয়। মানে এনেকৈ ক'বলগীয়া ভাষা নাই আৰু আমাৰ। খাৰুপেটীয়াৰ পৰা আবুল হাছেমৰ সহযোগত নিউজ ডেস্ক এনিটক্স। এনিটক্স, সুতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত।